ভিডিঅ' হৈ গ'ল তেখেতক এখন জাপি আৰু এখন ফুলাম গামোচাৰ সংবৰ্ধনা জনাব বিচাৰিছো बोल तू खुद की औकात देख तू अपनी তো সকলোকে নমস্কাৰ বহুত দিন হৈ গ'ল কেইটামান মই ভিডিঅ' দিব পৰা নাই আৰু ভিডিঅ' কমেডি বনাব পৰা নাই মানে ইয়াত আমাৰ নাদিকা আমাৰ NPL এটা খেল হৈছে তেওঁলোকে বহুত ধুনীয়া এটা অনুষ্ঠান পাতিছে আমাৰ গাঁৱৰ মানুহখিনি বহুত ছাপোৰ্টৰ বাবে আজি এটা আমাৰ ধুনীয়া খেল পতা হৈছে তো সবে সাপোর্ট কৰিছে ভাল লাগিছে আজি মেৰামতি কৰি আছে তেখেতে আমাৰ মানে গাঁৱৰ সকলো সবে সাপোর্ট কৰে আমাৰ খেলৰ বিষয়ে সেইবাবে আমি বহুত বহুত ধন্যবাদ দিছো আমাৰ গাঁৱৰ মানুহখিনিৰ কাৰণে আমি তেখেতে আমাৰ তেখেতে আমাৰ NPLৰ কি হয় ৰাজক তেখেতে বহুত মানে কষ্ট কৰে ৰাতি গতিকে তেখেতে আমাৰ ফিল্ডৰ ভিডিঅ' টেস্টেড কৰি থকা আমাৰ পৰিলক্ষিত গতিকে আমি বহুত ভাল লাগিলে তো মই এইটো কাৰণে ভিডিঅ' দিব পৰা নাই কমেডি ভিডিঅ' দিব পৰা নাই সাবস্ক্ৰাইব কৰি দিবৰ বাবে আমি অনুৰোধ জনাইছো আৰু আমাৰ মাজত আইজুদা আছে তেখেতে বহুত কষ্ট কৰিছে আমাৰ বহুত বহুত ধন্যবাদ আপোনালোকে ইমান কষ্ট কৰিছে আগৰবাৰো কষ্ট কৰিছে এইবাৰো বহুত কষ্ট কৰিছে কিমান ডাঙৰ এটা ফিল্ড বনাইছে কিমান এটা ডাঙৰ অনুষ্ঠান পাতিছে এইবাবে বহুত বহুত ধন্যবাদ আপোনাক গ্ৰহণ কৰিছোঁ তো আমাৰ তেখেতৰ আইনলটা আছে তেখেতৰ এটা ফেচবুক লাইভত বহুত ভিউ আহে আৰু তেখেতে বাংলাদেশৰ বহুত ফ্ৰেণ্ড আছে তেখেতক বহুত ভাল পায় চ' থেংক ইউ আপোনাৰ চেনেল আমিও চাই থাকোঁ তো এইটো পিছটো আৰু কথা আৰু এটা ইম্পৰ্টেণ্ট আছে সবে টিম লৈছে মই এটা টিম লৈছোঁ তামান্না 11 আৰু দুবাৰ জিকিলোঁ পইচা মানে দুখন মেচ জিকিলোঁ দুখন মেচ জিকিলোঁ আমি আমি বৰ্তমান আমাৰ গ্ৰুপত টপাৰত আছো কৈ দিয়া আমাৰ গ্ৰুপত টপাৰত আছো আমি মোৰ আমাৰ টিমৰ অলপ অনাৰ নিচিনা লেখা নাই একচুৱেলি মানে ধনী হৈ গ'লো ন কেনে কাপোৰ পিন্ধো মই নিজে নাজানো তো সেইটোৱে টিম কিনাৰ বাবে আমি মানে টিমতো মই বিজি হৈ আছোঁ মোৰ কাপোৰখিনি ড্ৰেছটো অলপ স্ক্ৰীণত চাই লওক এইটো ড্ৰেছে আৰু ল'ৰাখিনি এইখিনি ল'ৰা চ' চবেই ভাল খেলিছে দুখন মেচ আমি জিকিলোঁ তো আমাৰ প্ৰথমৰ পৰাই চাই লওক দোকানো এটা দিছে বহুত ভাল লাগিছে দোকানৰ আমাৰ এইটো একচুৱেলি আমাৰ ড্ৰেছ আৰু এইটো কৰ্ণাৰ কি নাম আৰু এইটো হৈছে আব্দুল গনি খান চাফাইতুল্লাহ আহমেদ GS এণ্টৰিঅ' কাহিপৰা আৰু এইটো হৈছে GS লগো চ' এইটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব নম্বৰ দি দিম আমাৰ এইটো প্লেয়াৰ নাম হৈছে তামান্না 11 চ' আমাৰ এইটো খেলৰ তেখেত দুজন হৈছে এম্পায়াৰ তো এম্পায়াৰ বিষয় লৈ আমাৰ যোনটো খেল অনুষ্ঠান পাতিছে এম্পায়াৰ বিষয় লৈ যোনজন আছে 1% ইয়াত গেজু হোৱা নাই ন' কেমেৰা একো বস্তু নাই কোনো বহুত ধুনীয়াকৈ খেলটো লৈ গৈছে বহুত ভাল লাগিছে 1% গেজু হোৱা নাই আৰু ধুনীয়াকৈ খেলটো চলাই গৈছে আশা কৰোঁ যে ফাইনেললৈকে আমাৰ খেলটো চলি থাকক চ' সিহঁতৰ লগত আমি অলপ পাছত কথা পাতিম চ' ভিডিঅ'টো বহুত লাম্বা নকৰোঁ চাই ল'ম আৰু ইমান এটা ডাঙৰ ফিল্ড বনাইছে ইয়াত ইমান এটা ডাঙৰ ফিল্ড তো এই ড্ৰেছটো হৈছে যোনজনৰ আমাৰ নাদিকাৰ খেলৰ যোনজনে প্ৰেচিডেণ্ট ছেক্ৰেটেৰী সিহঁতৰ এটা থাকে এইটো কাৰণে ইতিমধ্যে আৰু 1:50 আমাৰ আতি বিলিবেন আইএছআই দলৰ মাজত হ'বলগীয়া দ্বিতীয় দিনৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব গতিকে দুই দলৰ অধিনায়কক ঠিক 1:45 টছ কাৰ্যসূচীত আমাৰ আম্পায়াৰক সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ আমাৰ দাদা আম্পায়াৰ আপোনালোকৰ পৰা মই জানিব বিচাৰিম যিহেতু এই অঞ্চলখনত আমাৰ ফিল্ড নাই তাৰ উপৰিও আমি এখন খেলপথাৰ অস্থায়ী খেলপথাৰত আমি খেল এখন আয়োজন কৰিছোঁ আৰু তাত আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আপোনালোকে খেল আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত অতি সুন্দৰকৈ আপোনালোকে খেলবিলাক চলাই আছে আপোনালোকে আহি ইয়াত কেনেধৰণৰ পৰিৱেশ বা কেনেকুৱা মনোভৱ হৈছে আপোনালোকৰ অলপ জানিব বিচাৰিম আপোনালোকে নাদিয়া প্ৰিমিয়াৰ লীগৰ যি মানে কমিটিসকলে যি উদযাপন কৰিছে সুন্দৰ ইয়াত এখন মানে গ্ৰাউণ্ড বনাই তুলিছে সুন্দৰ হৈছে খেলখন আমি এম্পায়াৰিং কৰিও ভাল পাইছোঁ বিশেষভাৱে তেখেতলোকে
খেলপথাৰলৈ ৰূপান্তৰ কৰাৰ কাৰণে NPL কমিটিৰ সকলো কৰ্মকৰ্তাক আমি তৰফৰ পৰা বিনম্ৰভাৱে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ আপোনালৈ। আৰু এজন দাদা আছে মোৰ ৰাজীৱ আহমেদ, দীপ আহমেদ দাদা। দীপ দাদা, আপোনাকো আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু সেই মৰমে আপোনালোকে আহিছে আৰু অতি সুন্দৰকৈ আপোনালোকে খেলখিনি আমাৰ চলাই লৈ গৈছে। তাৰ কাৰণে প্ৰথমতে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। তাৰপিছত ইয়াৰ পৰিৱেশ আৰু খেলুৱৈসকলৰ বিষয়ে আপুনি কি ক'ব, আপোনাৰ মন্তব্য? প্ৰথমতে মই NPLৰ সমূহ কাৰ্যকৰ্তালৈ ধন্যবাদ জনাইছোঁ যে ইমান বেয়া পথাৰ এখনত যে ফিল্ডলৈ ৰূপান্তৰিত কৰি খেলখনৰ কাৰণে উপযোগী কৰি তুলিছে। সঁচাকৈ ইয়াত আহি আনন্দিত হৈছোঁ, খুব ভালে লাগিছে। খেলখন পৰিপাটি হৈছে, হৈছে, ভাল লাগিছে। বহুতে কষ্ট কৰিছে চবেই। ইয়াকে কৈ মোৰ বাক্য সামৰণি মাৰিলোঁ। হয়, অতি সুন্দৰ ধুনীয়া এটা মন্তব্য দিছে। আৰু আপোনালোকে দেখা পাইছে ৰাইজ, যিহেতু আমাৰ এয়া গ্ৰাউণ্ড ফিল্ডৰ বাহিৰত চাওক সজাই পৰাই তোলা হৈছে, লগতে দৰ্শকৰ ভিৰ হয়। ইতিমধ্যে আমাৰ খেল আৰম্ভ হ'ব। দ্বিতীয় ৰাউণ্ডৰ দ্বিতীয়খন খেল ইতিমধ্যে আমাৰ আৰম্ভ হ'বই। খুব কম সময়ৰ ভিতৰতে আমি আৰম্ভ কৰিম। তাৰ লগতে মই বিশেষকৈ এই খেলৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ যি সংখ্যালঘু এলেকা, বিশেষকৈ সংখ্যালঘু এলেকাত যি আমাৰ যুৱ সমাজৰ বা যি নতুন প্ৰজন্মৰ মাজত যিবিলাক কাম কাজ হ্ৰাস কৰি উঠিছে, তাৰ পৰা বিৰত পোৱাৰ বাবে আমি এই খেলখনৰ উদ্দেশ্য হিচাপে আমি আয়োজন কৰিছিলোঁ আৰু অতি সুন্দৰকৈ ৰাইজৰ সঁহাৰি পাইছোঁ। লগতে যিসকল দৰ্শক আহে তেওঁলোকৰো আমি হেৰিবিলাক ল'ব বিচাৰিছোঁ, ভিডিঅ'বিলাক। সকলোৱে চাই থাকিব এই চেনেলটো। ধন্যবাদ।